আকাশী গংগাত সদৌ অসম কবি সন্মিলনৰ সপ্তদশ মধ্যকালীন পাৰখোৱা অধিৱেশনৰ সফল সামৰণি। বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙক সাহিত্য ভাস্কৰ আৰু প্ৰথিতযশা কবি আনিছুজ্জামানক কাব্যঋষি সন্মান প্ৰদান। আদৰণি সমিতিৰ মুখ্য সম্পাদক কৃষ্ণ দৈমাৰীয়ে আঁত ধৰা আৰু সন্মিলনৰ প্ৰধান সম্পাদক সৈয়দ পাৰভেজ হুছেইনে আদৰণি ভাষণ আগবঢ়োৱা মুকলি সভাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি লামেট আমাইৰ উপসভাপতি কাৰণ হানচেপি, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি ভৱেন কোচ, কাৰ্বি লামেট আমাইৰ সম্পাদক লীলাধৰ তেৰণ। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সন্মিলনৰ প্ৰাক্তন সভাপতিদ্বয় নীলকান্ত শইকীয়া আৰু প্ৰদীপ শইকীয়া, সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদকদ্বয় দেৱজিৎ কুমাৰ দত্ত, গংগামোহন মিলি আৰু উজ্জ্বল পাউগাম। এই মুকলি সভাতেই অসমৰ সাহিত্য সংস্কৃতি আৰু কাব্য সাহিত্যলৈ আগবঢ়োৱা বৰেণ্য ব্যক্তিসকলক সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা বিশেষ সন্মান আৰু বঁটাসমূহ সেই অনুসৰি প্ৰথিতযশা সাহিত্যিক ৰংবং তেৰাঙক সাহিত্য ভাস্কৰ, প্ৰথিতযশা কবি আনিছুজ্জামানক কাব্যঋষি, প্ৰথিতযশা কবি সমীৰ তাঁতীক কাব্যৰত্ন, প্ৰথিতযশা কবি নগেন কোঁৱৰক কবিপ্ৰাণ, বিশিষ্ট কবি গীতা দাসক কাব্য মহীয়সী, বিশিষ্ট সমাজকৰ্মী তথা কাব্য হৃদয়া এলিজা বেগমক সমাজকৰ্মী, বিকিৰাম পাউগাম সোঁৱৰণী কাব্য সন্মান, বিশিষ্ট কবি তথা কাব্য সংগঠক হৰেণ গগৈক ডক্টৰ কুতুবুদ্দিন আহমেদ কাব্য বঁটা, বিশিষ্ট কবি পবিত্ৰ গগৈক থানেশ্বৰ গোস্বামী কাব্য বঁটা, বিশিষ্ট যুৱ কবি তথা কাব্য সংগঠক কৃষ্ণ দৈমাৰীক তৰুণ কোঁৱৰ কাব্য। সন্মিলনৰ কবি সংগঠকসকল ক্ৰমে ভৱেন চন্দ্ৰ নাথ, মাধৱ চন্দ্ৰ ডেকা, প্ৰজ্ঞা পৰিমিতা বৰুৱা, মফিদা বেগম, জগত গগৈ, পৱন শৰ্মা, সঞ্জীৱ সাগৰ চৌধুৰী, নাৰ্চিমা বেগম, প্ৰশান্ত দত্ত, সুৰেশ ভূঞা, জোনমণি গগৈ আৰু আৰতী মেধিক কবি প্ৰাণ আনন্দ দত্ত কাব্য বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰি সন্মিলনৰ বিশেষ সম্বৰ্ধনাসমূহো প্ৰদান কৰা হয়। সদৌ অসম কবি সন্মিলনৰ সপ্তদশ মধ্যকালীন পাৰখোৱা অধিৱেশনখনি সফল ৰূপায়ণ কৰাৰ বাবে পাৰখোৱা শাখা কবি সন্মিলন, কাৰ্বি আংলং জিলা কবি সন্মিলন, আকাশী গংগা শিৱ থান উন্নয়ন সমিতিৰ লগতে বৃহত্তৰ পাৰখোৱা বাৰ্ষিক সন্মিলনৰ সভাপতি বংশী বৰা আৰু প্ৰধান সম্পাদক সৈয়দ পাৰভেজ হুছেইনে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে বুলি প্ৰচাৰ সম্পাদকদ্বয় হেমন্ত ভাৰতী আৰু পংকজ সভা পণ্ডিতে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট JK লাইভ।